নমস্কাৰ আৰু এডুভেদান স্মাৰ্ট ক্লাছলৈ স্বাগতম। আজি আমি এক্সেলৰ এক গুৰুত্বপূৰ্ণ বিষয় লুকআপ আৰু লজিকেল ফাংচনৰ সম্পৰ্কে আলোচনা কৰিম। এই ফাংচনবোৰ ডাটা উদ্ধাৰ কৰা আৰু যুক্তিসংগত সিদ্ধান্ত লোৱাত সহায় কৰে। আমি আজি ক্লাছত VLOOKUP টেবুলৰ পৰা মান বিচাৰি উলিওৱা, HLOOKUP শাৰীবোৰৰ মাজৰ পৰা ডাটা বিচাৰি উলিওৱা আৰু ইফ ফাংচন যুক্তিসংগত সিদ্ধান্ত লোৱাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিম। শেষত আমি পৰীক্ষাৰ টিপছ আৰু সঘনাই অহা প্ৰশ্নবোৰৰ বিষয়ে ডিছকাছ কৰিম। আমি VLOOKUP বা ভাৰ্টিকেল লুকআপৰ পৰা আৰম্ভ কৰোঁ। এই ফাংচন লুকআপ কলিমৰ ওপৰত ভিত্তি কৰি টেবুলৰ পৰা মান বা ভেলু বিচাৰি উলিয়াবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ চিনটেক্স হ'ল ইকুৱেল VLOOKUP ব্ৰেকেট ওপেন লুকআপ ভেলু কমা টেবল এৰে কমা কলিউম ইণ্ডেক্স নম্বৰ কমা ৰেঞ্জ লুকআপ ব্ৰেকেট ক্লোজ। লুকআপ ভেলু মানে হৈছে আপুনি বিচৰা মান বা ভেলু। টেবল এৰে হৈছে ডাটা থকা ৰেঞ্জটো। কলিউম ইণ্ডেক্স নাম্বাৰ হৈছে মান উলিয়াব লগা কলিউমৰ নম্বৰটো। আৰু ৰেঞ্জ লুকআপ মানে হৈছে ট্ৰু অনুমানিক মিল আৰু ফলছ মানে হৈছে সঠিক মিল। উদাহৰণ ধৰক আমি এক্সেলত এটা প্ৰাইচ লিষ্ট বনাব লাগে এপল, বানানা আৰু মেংগোৰ, আৰু বানানাৰ দামটো বিচাৰি উলিয়াব লাগে। গতিকে প্ৰডাক্ট প্ৰাইচ হৈছে এপল 50, বানানা 30, মেংগো 70। ফৰ্মুলা ইকুৱেল VLOOKUP ওপেন ব্ৰেকেট বানানা ইনভাৰ্টেড কমাৰ ভিতৰত লিখিব কমা A2 কলন B4 কমা 2 কমা ফলছ ব্ৰেকেট ক্লোজ আৰু আউটপুট দেখিব 30। এই VLOOKUP ফাংচনৰ ব্যৱহাৰ কৰা হয় ইনভেণ্টৰীৰ পৰা প্ৰডাক্টৰ দাম বিচাৰি উলিয়াবলৈ, মাৰ্কশ্বিটৰ পৰা ছাত্ৰৰ গ্ৰেড বিচাৰি উলিয়াবলৈ আৰু ডাটাবেছৰ পৰা কৰ্মচাৰীৰ বিৱৰণ বিচাৰি উলিয়াবলৈ। এতিয়া HLOOKUP চাওঁ আহক। VLOOKUPৰ দৰে HLOOKUPেও একেধৰণে কাম কৰে, মাত্ৰ ইয়াত ডাটাবোৰ হৰাইজেণ্টেলি চাৰ্চ কৰে। উদাহৰণ ধৰক ছাত্ৰৰ নাম্বাৰ বিচাৰি উলিয়াবলৈ চাৰ্টৰ পৰা য'ত ছাবজেক্ট মেথছ, ছায়েন্স, ইংলিছ আৰু মাৰ্কছ 80, 90 আৰু 85 বুলি দিয়া আছে, তাৰ মাজৰ পৰা ছায়েন্সৰ নম্বৰ বিচাৰি উলিয়াবলৈ ফৰ্মুলা ইউজ কৰা হয় ইকুৱেল HLOOKUP ওপেন ব্ৰেকেট ছায়েন্স ৱৰ্ডটো ইনভাৰ্টেড কমাৰ মাজত লিখিব কমা A কলন D2 কমা 2 কলন ফলছ ব্ৰেকেট ক্লোজ আৰু আউটপুট পাব আপুনি 90। ব্যৱহাৰ HLOOKUP নিৰ্দিষ্ট মাহৰ বাবে বিক্ৰীৰ ডাটা উলিয়াবলৈ ব্যৱহাৰ কৰা হয়। মাৰ্কশ্বিটৰ পৰা ছাত্ৰৰ নম্বৰ উলিয়াবলৈ ব্যৱহাৰ কৰা হয়। বিত্তীয় প্ৰতিবেদনত নিৰ্দিষ্ট প্ৰডাক্টৰ ৰেভিনিউ বিচাৰি উলিয়াবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া ইফ ফাংচন বুজিবলৈ চেষ্টা কৰোঁ আহক। ইফ ফাংচনে আমাক চৰ্ত বা কণ্ডিশ্যন প্ৰয়োগ কৰা আৰু লজিকেল ডিচিশ্যন লোৱাত সহায় কৰে। ইয়াৰ চিনটেক্স হৈছে ইকুৱেল ইফ ওপেন ব্ৰেকেট লজিকেল টেষ্ট কমা ভেলু ইফ ট্ৰু কমা ভেলু ইফ ফলছ ক্লোজ ব্ৰেকেট। ইয়াৰ লজিকেল টেষ্ট মানে হৈছে পৰীক্ষা কৰিবলৈ দিয়া চৰ্ত। ভেলু ইফ ট্ৰু মানে চৰ্ত পূৰণ হ'লে আউটপুট দিয়া। ভেলু ইফ ফলছ মানে চৰ্ত পূৰণ নহ'লে আউটপুট দিয়া। উদাহৰণ যদি ছাত্ৰৰ নম্বৰ 40তকৈ বেছি বা ইকুৱেল হয় তেন্তে পাছ নহ'লে ফেইল। ইয়াৰ ফৰ্মুলা হৈছে ইফ ওপেন ব্ৰেকেট A2 more than equal to 40 কমা পাছ কমা ফেইল। পাছ আৰু ফেইল এই দুইটা ৱৰ্ড ইনভাৰ্টেড কমাৰ মাজত লিখিব ক্লোজ ব্ৰেকেট। আউটপুট যদি A2 equals to 45 তেন্তে পাছ, যদি A2 equals to 30 তেন্তে ফেইল। ব্যৱহাৰ ষ্টুডেণ্টে এক্সামত পাছ কৰিলে নে ফেইল কৰিলে তাৰ ৰিজাল্ট উলিয়াবলৈ ইফ ফাংচন ব্যৱহাৰ কৰা হয়। দৰমহাৰ কণ্ডিশ্যনত ওপৰত ভিত্তি কৰি লোন দিয়াৰ ক্ষেত্ৰত ইফ ফাংচনৰ ব্যৱহাৰ কৰা হয়। ইকনমিক অভাৰডিউৰ ইনভইচ ফ্লেগ কৰিবলৈ ইফ ফাংচন ব্যৱহাৰ কৰা হয়। এক্সাম টিপ পৰীক্ষাত সঘনাই সুধি থকা প্ৰশ্নবোৰৰ ভিতৰত যেনে VLOOKUP আৰু HLOOKUPৰ মাজত পাৰ্থক্য কি, অনুমানিক মিলৰ লগত VLOOKUP কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, ইফ ফাংচন ব্যৱহাৰ কৰি গ্ৰেডিং ছিষ্টেম কেনেকৈ তৈয়াৰ কৰিব পাৰি, লুকআপ ফাংচন ব্যৱহাৰ কৰি সাধাৰণ ভুলবোৰ কেনেকৈ আঁতৰাব পাৰি। আহি থকা পৰীক্ষাসমূহত এই ফৰ্মুলাসমূহ ভালকৈ প্ৰেক্টিছ কৰি গ'লে নিশ্চয় আপোনালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুবৰ্গৰ লগত ক্লাছটো শ্বেয়াৰ কৰিব। লগ পাম আন এটি MS এক্সেলৰ ক্লাছৰ সৈতে। ধন্যবাদ।